গ্ৰন্থকথাৰ মজিয়ালৈ আপোনাক আটাইকে জনাইছো স্বাগতম। আৰু আজি আমি কথা পাতিম এগৰাকী যুৱ গল্পকাৰৰ বিষয়ে। এগৰাকী যুৱ গল্পকাৰে শেহতীয়াভাৱে লাভ কৰিছে সাহিত্য একাডেমীত যুৱ বঁটা। তেখেত সুপ্ৰকাশ ভূঞা আৰু কুচিয়ানামা নামৰ গ্ৰন্থখনৰ বাবে তেখেতে 2025 চনৰ সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিছে। প্ৰথমতে মই সুপ্ৰকাশ ভূঞালৈ জনাইছো আন্তৰিক অভিনন্দন, আৰু আজিৰ আমাৰ এই অনুষ্ঠানটোলৈ অহাৰ বাবে তেখেতক জনাইছো কৃতজ্ঞতা। আমি সুপ্ৰকাশ ভূঞাক অভিনন্দন জনাই প্ৰথমতে সুধিব বিচাৰিছো, সাহিত্যৰ যি এই যাত্ৰা 2008 চনৰ পৰাই আপুনি গল্প লিখিছে, অসমৰ বিভিন্ন ধৰণৰ আলোচনীৰ পাতত আপুনি গল্প লিখিছে। আপোনাৰ যি যাত্ৰা, এই যাত্ৰাটোৰ বিষয়ে দৰ্শকসকলক পোনপ্ৰথমতে অকমান চমুকৈ জনাব। নমস্কাৰ। প্ৰথমতে মই সকলোকে আন্তৰিক ধন্যবাদ জনাইছো। মোক আজি গ্ৰন্থকথা.com নিমন্ত্ৰণ কৰি মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে তোমালোক সকলোকে ধন্যবাদ জনাইছো। মই আচলতে সৰুৰে পৰা লিখি আহিছিলো। মই প্ৰথম বিদ্যালয়ৰ আলোচনী লিখিছিলো। বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাত মোৰ প্ৰথমটো লেখা প্ৰকাশ পাইছিলে, আৰু সেইটো এটা আছিলে কবিতা। কবিতাটোৰ নাম এতিয়া মোৰ মনত আছে, দিখৌৰ পাৰে পাৰে। মই দিখৌৰ পাৰে পাৰে স্কুললৈ গৈছিলো। মোৰ স্কুলখন দিখৌৰ নদীৰ পাৰতে অৱস্থিত আছিলে, আৰু মই সেই কবিতাটো লিখিছিলো, আৰু প্ৰথম বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকাত প্ৰকাশ পাইছিলে। সেইটোৱে মোৰ লেখক জীৱনৰ প্ৰথম লেখা। তাৰ পাছত মই কবিতাৰে আৰম্ভ কৰিছো। আচলতে কবিতাৰ সৰু সৰু বহি আছিলে মোৰ, লিখিছিলো। বাহিৰা কিতাপ পঢ়ি ভাল পাইছিলো, কিন্তু কবিতাবোৰ মই পিছত গৈ দেখিলো যে কবিতাবোৰ ইমান ভাল হোৱা নাই। এইবোৰ কবিতা বুলিব পাৰি নে নোৱাৰি ঠিক নাই। বিভিন্ন আলোচনীলৈও চাগে পঠাইছিলো, নিশ্চয় পঠাইছিলো, আৰু প্ৰকাশ পোৱা নাছিলে কবিতাবোৰ। গতিকে মই কবিতা লিখিবলৈ এৰি পেলোৱাৰ নিচিনাই হৈছিলে, আৰু মই পিছত গদ্য লিখিবলৈ, কাহিনী লিখিবলৈ আৰম্ভ কৰিছিলো। আৰু যেতিয়া মই কাহিনী লিখিছিলো, মোৰ চৌপাশৰ কাহিনীবোৰেই মই লিখিছিলো। মোৰ মানুহবোৰ, যিবোৰ তেওঁলোকৰ মুখৰ ভাষা, তেওঁলোকৰ জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা মই প্ৰত্যক্ষ কৰিছিলো, আৰু সেইবোৰ প্ৰায়বোৰ মোৰ চিনাকি চৰিত্ৰই আছিলে। আৰু মই সেইদৰে গল্প লিখিছিলো। আৰু গল্পসমূহতো সেই সময়ত কিছুমান গল্প প্ৰথমতে প্ৰকাশ পাইছিলে, কিছুমান প্ৰকাশ পোৱা নাছিলে। প্ৰকাশ পালে খুব আনন্দ লাগিছিলে, তেনেকুৱা আৰু। মোৰ যেতিয়া মই কলেজলৈ পাইছিলো, কলেজৰ প্ৰাচীৰ আলোচনীত বাৰ্ষিক মুখপত্ৰত গল্প প্ৰকাশ পাইছিলে, খুব ভাল লাগিছিলে। সেইটো মোৰ প্ৰথম জীৱনৰ প্ৰথম গল্প আছিলে, এখন ঢকা কাপোৰ। পাছত মই সেই গল্পটো মডিফাই কৰি পেলাই কাঞ্চনজংঘা নাম দি তেতিয়া গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প পুৰস্কাৰ মানে আয়োজন কৰি আছে। তালৈ মই গল্পটো পঠাই দিছিলো, আৰু গল্পটোৱে তৃতীয় স্থান পাইছিলে। খুব ভাল লাগিছিলে, আৰু প্ৰথম ষ্টেট লেভেলত হয়তো মোৰ সেইটোৱে আছিলে আৰু প্ৰথম খোজ, গৰিয়সী চন্দ্ৰপ্ৰসাদ শইকীয়া চুটি গল্প পুৰস্কাৰ। মই এতিয়া কলেজৰ স্নাতক প্ৰথম ছাত্ৰ আছিলো, আৰু সেই পুৰস্কাৰটো পাইছিলো। খুব আনন্দ মনে গুৱাহাটীলৈ গৈছিলো। মোৰ এতিয়াও মনত আছে, 2010 চন আছিলে, লক্ষ্মীনন্দন বৰা ছাৰ আছিলে, আৰু তেওঁলোকৰ তাত মই গৈ পেলাই পুৰস্কাৰটো লৈছিলো। আৰু সেইটো মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট আছে। মোক খুব উৎসাহিত কৰিছিলে। মই নতুনকে লিখিবলৈ আৰম্ভ কৰিছিলো। কলেজত গল্প মানে বিচাৰিছিলে, আৰু আগতে ইমান ধৰি লোৱা গল্পৰ প্ৰতি হেৰি আছিলে, লিখি আছিলো আৰু, কিন্তু তেতিয়া খুব আগ্ৰহে তেওঁলোকে গল্প চপাইছিলে। মই আনন্দিত হৈছিলো, আৰু তেতিয়াৰ পৰাই মই আচলতে আলোচনীলৈ গল্প পঠাবলৈ আৰম্ভ কৰিছিলো। আৰু অসমৰ আত্মবিশ্বাস এটাও আহিছিলে, গল্প লিখিব পাৰিম এনেকুৱা ভাৱ এটা আহিছিলে। আৰু এইদৰে মোৰ গল্পৰ যাত্ৰাটো আৰম্ভ হৈছে। তাৰ পাছত মই গৰিয়সীত কলেজত পঢ়ি থাকোঁতেই গৰিয়সীত মোৰ 3টামান গল্প ওলাইছে, আৰু সাতখৰীত ওলাইছিলে এটা গল্প। তাৰ পৰৱৰ্তী সময়ত প্ৰকাশ, প্ৰান্তিক আদি আলোচনী মই গল্প লিখিবলৈ আৰম্ভ কৰিছো, আৰু সেইদৰে মোৰ আচলতে গল্প যাত্ৰাটো আৰম্ভ হৈছিলে। আৰু এইখিনি কথা। ধন্যবাদ। অতি সুন্দৰভাৱে সুপ্ৰকাশ ভাইয়ে কথাখিনি জনালে যে গল্পৰ যি যাত্ৰা, সেই গল্পৰ যাত্ৰা কিদৰে আৰম্ভ হৈছিল, কিদৰে গৰিয়সীয়ে অনুষ্ঠিত কৰা চন্দ্ৰপ্ৰসাদ শইকীয়া পুৰণি চুটি গল্প প্ৰতিযোগিতাত তেখেতে পুৰস্কাৰ লাভ কৰিছিলে, আৰু তাৰ পাছতে আচলতে অধিক গল্প লিখিবলৈ অনুপ্ৰাণিত হৈছিলে। মই আপুনি কোৱা কথাৰ পৰাই এটা কথা সুধিবলৈ বিচাৰিছো। আপুনি ক'লে যে আপুনি আৰম্ভণি কবিতাৰে কৰিছিলে, আৰু তাৰ পাছত আপুনি গদ্যলৈ আহিছে। এই যে কবিতাৰে আপুনি আৰম্ভ কৰিছিলে, আৰু বৰ্তমান সময়ত আপুনি গদ্য লিখে, কবিতা লিখাৰ যি এক আপুনি পৰিৱেশে কওক বা আয়োজনে কওক, আৰু এটা গল্প লিখাৰ যি আয়োজন, আপুনি সাধাৰণ পাৰ্থক্য আপুনি কি পাইছে আপোনাৰ জীৱনতে? হয়, কবিতা লিখাৰ আয়োজনটো আচলতে কি হয়, কবিতা
কবিতাত মই ইমান কবিতাৰ ওপৰত মোৰ বৰ বেছি দখল আছে বুলি মই নিজেও নকওঁ। কবিতা মই জীৱনৰ আৰম্ভণি চোৱাত লিখিবলৈ লৈছিলোঁ আৰু তেতিয়া কবিতাবোৰ স্বতঃস্ফূৰ্ত আছিলে। মোৰ ভিতৰত কিবা এটা অনুভৱ কৰিছিলোঁ আৰু মই লিখিছিলোঁ। কিন্তু লাহে বৰ কি হয় আৰু কবিতা লিখিবলৈ এটা কম পৰিসৰতে মানে কম সময়ৰ ভিতৰত লিখিব পাৰি বা তেতিয়া মোৰ অপৰিপক্কতাও আছিলে বাৰু তেনেকৈ কোৱাটো আচলতে মই স্বতঃস্ফূৰ্ততাৰ ওপৰত গুৰুত্ব দি সেই তেতিয়া শৈশৱ কৈশোৰৰ সন্ধিলগ্ন আছিলে মাছোৱা আবেগিকো আছিলো কল্পনা প্ৰৱণো আছিলো চৌপাশে যি দেখিছিলো সেইখিনি কথা লিখিছিলো আৰু তেতিয়া অধ্যয়নো কম আছিলে আচলতে কবিতা লিখিবলৈ এতিয়া তেনেকৈ যত্ন কৰা নাই কিন্তু গল্প লিখাৰ ক্ষেত্ৰত কি হয় গল্প আচলতে কবিতাতকৈ অকমান কি আৰু বহল পৰিসৰত তুমি কথাবোৰ ক'ব পাৰি কবিতাত খুব কম্পেক্টনেছ লাগে গল্পতো লাগে কিন্তু তুলনামূলকভাৱে কবিতাতকৈ গল্পত কম্পেক্টনেছ কি আৰু অকণমান বহল পৰিসৰত কথাবোৰ ক'ব পাৰি গল্পত তুমি ভিতৰত থকা মুখ থকা কাহিনী এটা লিখিব পাৰি কিন্তু কবিতাত ইমানখিনি নোৱাৰি কবিতা আৰু কম্পেক্ট আৰু চমু কৰি আনিব লাগে সংক্ষিপ্ত কৰি আনিব লাগে মানে শব্দৰ যিটো পৰিমিতিবোধ সেইটো খুব কবিতাত দৰকাৰ গল্পত তাতকৈ অকণ বহল পৰিসৰ পাওঁ আৰু মোৰ ভিতৰত উকমুকাই থকা কথাবোৰ হয়তো বেছি অকণমান মই অকণ বেছিকৈ ক'ব বিচাৰোঁ মানুহৰ কাহিনী ক'বলৈ বিচাৰোঁ গতিকে মই গল্পৰ ক্ষেত্ৰখনত বেছি অভ্যস্ত অনুভৱ কৰিলোঁ গল্প লিখি মই আচলতে বেছি ভাল পালোঁ গতিকে কাৰবাৰটো মই বেছিকৈ উপভোগ কৰোঁ গল্প লিখাৰ গোটেই প্ৰক্ৰিয়াটো ভাল লাগে মোৰ ধন্যবাদ সুপ্ৰকাশ অতি সুন্দৰভাৱে কথাখিনি ক'লা আমাৰ লগত আমাৰ গ্ৰন্থ কথা পৰিচালনা সঞ্চালক অশোক নাথ আছে আৰু ভাতৃপ্ৰতিম সঞ্জীৱ কুমাৰ শৰ্মাও আছে আৰু অশোক নাথ আৰু সঞ্জীৱ কুমাৰ শৰ্মাও দুই এটা কথা আপোনাৰ পৰা জানিব বিচাৰিব মই প্ৰথমতে অশোক নাথক অনুৰোধ কৰিছো আপুনি কি জানিব বিচাৰে মই জানিব খুজিছো যে এইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিটো যুৱ বঁটা আপুনি লাভ কৰিলে তাৰপিছত আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে এতিয়া যিহেতু আপোনাৰ অসমীয়া সাহিত্যৰ প্ৰতি এটা দায়িত্ব বাঢ়িলে আপুনি আৰু অধিক আৰু ভাল কাম কৰিব লাগিব বুলি আমি ভাবো মানুহে আপোনাৰ পৰা আৰু অধিক ভাল লিখনি আশা কৰিব চ' আপোনাৰ এই ক্ষেত্ৰত অনুভৱটো কেনেকুৱা যদি চমুকে অনুভৱ আচলতে কৈ দিয়ে খুবেই আনন্দিত মই আচলতে আশা কৰা নাছিলো কিন্তু খুবেই ভাল লাগিছে আৰু যিসকল ব্যক্তিয়ে মোক যোগ্য বুলি ভাবিলে তেওঁলোকক আচলতে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো মোৰ হয়তো তেওঁলোকে আচলতে মোৰ গল্পখিনিক স্বীকৃতি দিলে মই যিবোৰ মানুহৰ কথা কৈছো যিবোৰ চৰিত্ৰ লিখিছো যি ভাষা আনিছো মোৰ চৌপাশৰ মই আচলতে সেইখিনিক তেওঁলোকে স্বীকৃতি দিলে মানুহে এতিয়া হয়তো বহল পৰিসৰলৈ মোৰ কিতাপখন যাব বা আশা কৰিছো মই পঢ়িব সকলোৱে আৰু এইটো মোৰ কাৰণে এটা খুব এটা আনন্দৰ কথা বুলি মই ভাবিছো আৰু ই মোক অধিক দায়বদ্ধ কৰিব অধিক উৎসাহিত কৰিছে মই মানুহৰ বিষয়ে মোৰ চৌপাশৰ মানুহবোৰৰ বিষয়ে কাহিনীবোৰ অধিক দায়বদ্ধতাৰে ক'বলৈ যত্ন কৰিম গল্পবোৰ আগতকৈ যাতে আৰু ভাল হয় মই সেইটোৰ ওপৰত সদায় চেষ্টা কৰি যাম হয় ধন্যবাদ সুপ্ৰকাশ মই আৰু এটা কথা সুধিব খুজিছো আপোনাৰ যিখন গ্ৰন্থ কুচিয়া নামা যদি মানে মই কাৰেক্টলি প্ৰনাউন্স কৰিব পাৰিছোনে কুচিয়া নামা কাৰেক্ট কুচিয়া নামাটো এতিয়ালৈকে বহুত আমাৰ পাঠকে পঢ়িছে যিসকল পাঠকে এতিয়ালৈকে পঢ়া নাই মানে আপুনি কুচিয়া নামাৰ জৰিয়তে ৰাইজক কি বাৰ্তা দিব খুজিছিলে বা এই ক্ষেত্ৰত আপুনি নিজকে সফল বুলি ভাবেনে বা সেইটো বাৰু পিছত হ'ব কিন্তু প্ৰথমতে আপুনি কি বাৰ্তা দিব খুজিছিলে ৰাইজক তাৰ গল্পবোৰৰ মাজেৰে হয় প্ৰশ্নটো অকণ জটিলেই বাৰু কুচিয়া নামাৰ গল্প সংকলনটোত 14টা গল্প আছে তাৰে মূল গল্পটো সেইটো পূৰ্ব প্ৰকাশিত নাছিলে তাৰ এটা গল্পৰ নামেৰে মই গল্প ৰাখিছিলো গল্পখিনি আচলতে মোৰ চৌপাশৰ কাহিনী গ্ৰাম্য জীৱনৰ কাহিনী মোৰ চৌপাশৰ মানুহৰ ভাষা এনেকুৱা ধৰণৰ গল্প কিছুমান আছিলে আৰু মোৰ অধ্যয়নৰ অনুসংগৰ পৰা অহা বিভিন্ন অধ্যয়নৰ পৰা লাভ কৰা মই সাহিত্যৰ ছাত্ৰ গতিকে সাহিত্যৰ বিভিন্ন কথা আহিছিলে ইতিহাস পুৰা কথা লোককথা আদি সকলোৰ সংমিশ্ৰণত মই আচলতে মোৰ যিবোৰ ভাল লগা দিশ আছিলে সেইখিনি মই গল্পৰ যোগেদি মই তুলি ধৰিবলৈ যত্ন কৰিছিলো
আৰু কুচিয়ানামা গল্পটো আচলতে আছিলে 20 শতিকাৰ শেষৰটো দশক আৰু একবিংশ শতিকাৰ প্ৰথমটো দশক। তাৰ যিটো সমাজ ৰাজনীতিৰ প্ৰভাৱে তাৰ চৰিত্ৰবোৰক, তাৰ মানুহবোৰক কিদৰে প্ৰভাৱিত কৰিছিলে, তেওঁলোকৰ জীৱন কিদৰে সলনি হৈছিলে, কিদৰে প্ৰভাৱ বিস্তাৰ হৈছিলে, সেইটো এটা আচলতে মই প্ৰেম কাহিনীৰ মাজেদি গোটেই কাহিনীটো সমাজ ৰাজনৈতিক প্ৰভাৱবোৰ আচলতে তুলি ধৰিবলৈ যত্ন কৰিছিলো। আৰু সেয়াই আৰু তাত ইতিহাস আশ্ৰিত এটা কাহিনীও আছে, সুতাল নৈনিন নামৰ। তাৰ পাছত আমাৰ মিচিং জনগোষ্ঠীৰ ভাষাটো মই কিছু পৰিমাণে তুলি ধৰিবলৈ দৈ পলক বুলি এটা গল্প লিখিছো, দৈ পলক কাটেইকা বুলি। তেনেকুৱা ধৰণৰ জনজাতীয় সমাজখনক তুলি ধৰিবলৈ মই চেষ্টা কৰিছিলো। কিমান দূৰ সফল হৈছো মই নাজানো। গতিকে মই আচলতে কুচিয়ানামা গল্পটোৰ যোগেদি মই মানুহৰ কথা কবলৈ বিচাৰিছিলো, মানুহৰ বুকুৰ সংবাদ দিবলৈ যত্ন কৰিছিলো। আৰু তাত এটা কেৰেক্টাৰ আছিলে কুচিয়া নামৰ যিটো মানুহৰ আৰু সেই মাছবোৰ দুইটাৰে মানে এটা কিছুমান কথা তুলি ধৰিবলৈ যত্ন কৰিছিলো। আৰু আচলতে মানুহৰ কথা, মানুহৰ হৃদয়ৰ সংবাদ, বুকুৰ সংবাদ কৰিছিলো। চৰিত্ৰটোৰ আচলতে হেৰি এটা স্পেচিয়েল কেৰেক্টাৰ হয়, বিশেষভাৱে সক্ষম চৰিত্ৰ। আৰু কি তাৰ মানে এটা গান গাই থাকে শেষৰ ফালে আছে যে এই পৃথিৱী মানুহৰ হওক, প্ৰেম কক অন্তৰত কোৱা, তেনেকে আছিলে এটা গান এটা গাই থাকে। মই আচলতে মানুহৰ যিটো মানৱতাৰ কথা গল্পটোৰ যোগেদি কবলৈ যত্ন কৰিছিলো। কিমান দূৰ সফল হৈছো বিফল হৈছো সেই পাঠকে বিচাৰ কৰিব। আৰু গল্পটোত আচলতে বাৰ্তা বুলি কোৱাতকে গল্পটোৰ ভিতৰত বিহিত হৈ থকা কাহিনীৰ মাজেদি পাঠকে যি বুজি লয় আৰু সেইখিনি মই পাঠকৰ কাৰণে মই সেইটো মুক্ত পাঠ হিচাপে এৰি দিছো। তেওঁলোকে যি বুজি পায় সেয়াই আৰু। হয় হয়, ধন্যবাদ সুপ্ৰকাশ। প্ৰাণজিৎ, আমাৰ বহুকেইটা মন্তব্য আহিছে দৰ্শকৰ পৰা, আপুনি যদি পাঠ কৰি দিয়ে। দীপৰাজে এটা প্ৰশ্ন সুধিছে, সেই প্ৰশ্নটো ইতিমধ্যে আমি প্ৰথমতে আলোচনা কৰিছোৱেই। তেখেতে কবিতা লিখাৰ কথা তেখেতে সুধিছে, সুপ্ৰকাশ দাই কেতিয়াবা কবিতা লিখিছিল নে? কবিতা দিয়া আৰু গল্প লিখাৰ মাজত সাংঘাতিক অমিলটো জানিব বিচাৰিছো। এই প্ৰশ্নৰ উত্তৰ আৰম্ভণিতে দিছো, দীপৰাজ আপুনি শুনি চাব বুলি আশা থাকিল। মই এবাৰ পুনৰ আমাৰ আন এক সহযোগী সঞ্জীৱ কুমাৰ শৰ্মাৰ ওচৰলৈ যাব বিচাৰিছো। সঞ্জীৱ, আপুনি কি জানিব বিচাৰিব সুপ্ৰকাশ ভূঞাৰ পৰা? হয়, ধন্যবাদ সঞ্জীৱ দা। যদি চোৱা যায়, মই সুপ্ৰকাশ ভূঞাৰ ওচৰলৈ যাম এতিয়া। প্ৰথমতে তেখেতক অভিনন্দন জনাইছো আমাৰ এই অনুষ্ঠানটোত আহিলে, আৰু লগতে সাহিত্য একাডেমীৰ এটা পুৰস্কাৰ তেখেতে ল'বলৈ সক্ষম হ'ল, বঁটা ল'বলৈ। এতিয়া কথাটো হৈছে যে আপুনি চুটি গল্প লিখিলে কুচিয়ানামা। চুটি গল্প যদি আৰম্ভণি হৈছিলে লক্ষ্মীনাথ বেজবৰুৱাৰ পৰাই আচলতে আৰম্ভণি হোৱা বুলি আচলতে ক'ব পাৰি। তাৰ মাজতো এতিয়া কিন্তু কি হয় যে ফেচবুকত আমি দেখা পাওঁ যে অনুগল্প মানুহে লিখে, বিভিন্ন ধৰণৰ এনেকুৱা আচলতে গল্প লিখা যায়। কৰবাত নহয় কৰবাত এনেকুৱা হৈছিল নেকি যে কিছু সময়ত যে চুটি গল্প কৰবাত নহয় কৰবাত হেৰাই গৈছিল নেকি? আপুনি ভাবে নেকি? চুটি গল্প হেৰাই গৈছিল নেকি? হয় হয়, চুটি গল্প আচলতে হেৰাই যোৱা নাই। চুটি গল্পও লিখি আছে, ধৰি লোৱা অনুগল্পও লিখি আছে। অনুগল্পও পঢ়িছো মই। অনুগল্প কম পৰিসৰতে গোটেই কথাখিনি তেওঁলোকে এটা তুলি ধৰিবলৈ যত্ন কৰে। সেইটো লিখাটো এটা জটিল কাম বুলিয়ে মই ভাবো, যে খুব কম পৰিসৰতে মানুহৰ অন্তৰ স্পৰ্শ কৰিব লাগে। গতিকে অনুগল্প লিখাটো সহজ কথা নহয়। অনুগল্প বহুতেই লিখিছে, কিন্তু কিমানে অন্তৰ স্পৰ্শ কৰিব পাৰিছে বা এটা কিমান ভাল হৈছে গল্পটো, সেইটো এটা মই অনুগল্প লিখিবলৈ আচলতে যত্ন কৰা নাই। মই চুটি গল্পই লিখি আছো। আৰু মই চুটি গল্পৰ লগত জড়িত, যিহেতু গল্পৰ লগত জড়িত, মই সেইখিনি গল্প লিখি থকা মানুহখিনি মই গল্প পঢ়ি আছো। মই নিয়মীয়াকৈ গৰিয়সী, সাতসৰী, প্ৰকাশ, প্ৰান্তিকে আলোচনী কেইখন, সমীক্ষণ আদি পঢ়ো। গল্প সেই কলেজীয়া দিনৰ পৰা গল্প লিখিয়ে আছে তেওঁলোকে। পূজা সংখ্যাৰ আলোচনী, বিহু সংখ্যাৰ আলোচনী, সকলোৱে মানে মই সেই গল্পৰ ধাৰাটোৰ লগত পৰিচিত। মই কলেজীয়া দিনৰ পৰা পঢ়ি আহিছো। গতিকে চুটি গল্প হেৰাই গৈছে বুলি মই ভবা নাই। কিন্তু অনুগল্প ধৰি লোৱা সামাজিক মাধ্যমত জনপ্ৰিয় হৈছে, কিন্তু চুটি গল্পৰ ধাৰাটো চলি আছে, ধুনীয়াকৈ চলি আছে। হয়, মই আকৌ এটা কথা সুধিম যে এইটো আচলতে কোনো ভাবিব নালাগে যে এইটো আচলতে কিবা বিতৰ্ক হ'ব বা কিবা হ'ব, এইটো কথা ভাবিব নালাগে বাৰু। বঁটা বাহন এটা খুব ডাঙৰ কথা আচলতে। বঁটা প্ৰাপক যিয়ে বঁটাটো আচলতে বহুত ডাঙৰ কথা।
এতিয়া কথাটো হ'ল কি আপোনাৰ যে আজি যুৱ সাহিত্য যিটো বঁটা পালে সাহিত্য একাডেমী বঁটাটো আচলতে তাৰপিছত আপুনি ভাবেনে আপোনাৰ দায়িত্ব আকৌ মানে যি গল্পৰ দ্বাৰাই দি আপুনি আচলতে ৰচনা কৰিলে গল্প হয় 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 নিশ্চিতভাৱে দায়িত্ব বাঢ়িলে বা আচলতে নিজক অতিক্ৰম কৰিবলৈ সদায় যত্ন কৰি থকা যায় ভালদৰে লিখিবলৈ এতিয়া হয়তো দায়িত্ব নিশ্চিতভাৱে বাঢ়িছে মই আৰু ভাল গল্প লিখিব লাগিব আৰু নতুন নতুন কথা তুলি ধৰিব লাগিব পাঠকে হয়তো মোৰ পৰা বহুত আশাও কৰিব গতিকে এটা মই ভালদৰে লিখি যাবলৈ যত্ন কৰিম ই মোৰ দায়িত্ব বঢ়াইছে হয় ঠিকে কৈছে হয় মই শেষৰটো বস্তু এটা সুধিব খুজিছো তাৰপিছত মই আপোনাৰ ওচৰলৈ যাম প্ৰাঞ্জিতৰ ওচৰলৈ যাম গোটেই অনুষ্ঠানটো চলাই দিয়াৰ কাৰণে যদি চোৱা যায় সামাজিক মাধ্যমত আমাৰ যি সময়ত লকডাউন দিছিল লকডাউন দিয়াৰ পিছৰ পৰা আচলতে সামাজিক মাধ্যমত যথেষ্টখিনি এটা সাহিত্যলৈ আচলতে প্ৰচাৰ হৈছিল আপুনি এইটো গম পায় বা প্ৰত্যেকে গম পায় বিভিন্ন ধৰণৰ এনেকুৱা আচলতে সামাজিক মাধ্যমত বহুত সৃষ্টি হৈছিল যিবিলাকৰ দ্বাৰাই আচলতে কিছিল যে যিসকলে আচলতে গল্প বা কবিতা লিখি ভাল পায় বা যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁলোকে আচলতে এখন মঞ্চ এখন পাইছিল আপুনি ভাবেনে যে সামাজিক হয় মাধ্যমত যিসকল লিখক বা লিখক বুলি আচলতে তেওঁলোকে লিখা মেলা কৰি আছে তেওঁলোক লিখা মেলা কৰি পেলাই তেওঁলোক আচলতে আগুৱাই যাব পাৰিব বুলি আপুনি ভাবোনে এনেকে আচলতে অসমৰ যিটো অসমীয়া সাহিত্য হয় অসমীয়া সাহিত্যটো এনেকে আচলতে আগবাঢ়ি যাব পাৰিব বুলি ভাবেনে আপুনি মই এই কথাটোৰ লগতে সামাজিক মাধ্যম মই এই কথাটোৰ লগত এটা কথা সংযোগ কৰি যে বিশেষকৈ সঞ্জীৱে সুধিব বিচাৰিছে যে সম্পাদনাবিহীনভাৱে সামাজিক মাধ্যমত যিসমূহ লেখা চলি থাকে ইয়ে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিবনে বা এই ধাৰাটোক এটা বেলেগ ধাৰালৈ নিব পাৰিবনে সেই কথাটো আচলতে সঞ্জীৱে সুধিব বিচাৰিছে হয় সামাজিক মাধ্যমৰ যোগেদি আচলতে বহুতো লিখিবলৈ বিচাৰি থকা কিন্তু প্লেটফৰ্ম নোপোৱা মানুহে সুযোগ পাইছে সেইটো খুব ভাল কথা তেওঁলোকক আগবঢ়াই দিয়া মানুহো দেখিছো মই সামাজিক মাধ্যমৰ যোগেদি বহুতো মানে লেখক ওলাই আহিছে চকুত পৰিছে বিভিন্ন আলোচনীয়ে তেওঁলোকক মান্যতাও দিছে ভাল লেখা পায় গতিকে সামাজিক মাধ্যমৰ যোগেদি যিখিনি লেখক ওলাইছে তেওঁলোকে যথেষ্ট মানে কৰ্ষণ কৰিব লাগিব নিজক উত্তৰিত কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু যিহেতু ইয়াত সম্পাদনা নাই গতিকে অসুবিধাও আছে যে কেতিয়াবা বহুত লাইক কমেন্টছ পাই যায় গতিকে মোৰ লেখাটো ভাল হৈছে এনেধৰণৰ কথাও ভাবিব পাৰে গতিকে সম্পাদনাবিহীনভাৱে যেতিয়া লেখা এটা ওলাই যায় বা মানুহৰ পৰা প্ৰশংসা পোৱা যায় বা লেখাটোত দুখ ত্ৰুটি সীমাবদ্ধতা আঙুলিয়াই দিয়া মানুহ নাথাকে তেতিয়া লেখকজনৰ বিশেষ উন্নতি হয়তো হ'ব কিন্তু সেইখিনিৰ যোগেদি সেয়া যদি জুইশাল বুলি ধৰি লয় তাৰ পৰা কমাৰশাললৈ আলোচনী বিভিন্ন হেৰিলৈ যায় সম্পাদকৰ মাজেদি যায় তেওঁলোকক দুখবোৰ দেখুৱাই দিয়ে তেতিয়া হয়তো তেওঁলোকৰ নিশ্চিতভাৱে লাভান্বিত হ'ব ই আচলতে কিন্তু এখন প্লেটফৰ্ম তেওঁলোকে লিখিবলৈ নিজক প্ৰকাশ কৰিবলৈ মই এইটো ভাল কথা বুলিয়েই ভাবো কিন্তু তেওঁলোকে আৰু কষ্ট কৰিব লাগিব নিজৰ প্ৰতি সমালোচনাত্মক দৃষ্টিকোণ এটা থাকিবই লাগিব তেতিয়াহে আগবাঢ়ি যাব পাৰিব হয় ধন্যবাদ জনাইছো মই আকৌ প্ৰাঞ্জিতৰ ওচৰত যাম অনুষ্ঠানটো তেখেতে আচলতে চলাই লৈ যাওক ধন্যবাদ আপোনাক ধন্যবাদ সঞ্জীৱ অতি সুন্দৰ কেইটামান সঞ্জীৱে প্ৰশ্ন সুধিলে আৰু এই প্ৰশ্ন সোধাৰ বাবে সঞ্জীৱলৈ ধন্যবাদ জ্ঞাপন কৰিছো সুপ্ৰকাশ মই জানিবলৈ বিচাৰিছো লক্ষ্মীনাথ বেজবৰুৱাই আৰম্ভ কৰা সেই গল্পৰ ধাৰা আৰু সাম্প্ৰতিক সময়লৈকে অসমৰ যি চুটি গল্পৰ ধাৰা অসমীয়া সাহিত্যত অসমীয়া চুটি গল্পত কেইবাগৰাকীও বৰেণ্য চুটি গল্পকাৰৰ যি গল্প সেই গল্প আচলতে বিশ্বৰ বিভিন্ন যিকোনো প্ৰান্তৰ উন্নত চুটি গল্পতকৈও অতি উন্নত বুলি ক'ব পাৰি উদাহৰণস্বৰূপে আমি প্ৰণৱজ্যোতি ডেকা ছাৰৰ গল্পৰ কথা ক'ব পাৰো ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰে যিসমূহ গল্প লিখি থৈ গ'ল সেইসমূহ অসমীয়া সাহিত্যৰে নহয় বিশ্ব সাহিত্যৰ বাবে সেইখিনি যদি সঠিকভাৱে অনুবাদ হয় বিশ্ব সাহিত্যৰ বাবে সি এক সাহিত্যৰ এক বিশেষ সমল হিচাপে পৰিগণিত হ'ব তাৰপিছত যদি আমি অপূৰ্ব শৰ্মা ছাৰৰ কথা কওঁ বা তেনেকৈ দেৱব্ৰত দাসৰ গল্পৰ কথা কওঁ এইসমূহ গল্পকাৰে যিসমূহ গল্প লিখি থৈ গৈছে সেই গল্পসমূহ অসমীয়া সাহিত্যৰ সাম্প্ৰতিক সময়ত বিশেষকৈ আমি যিটো উত্তৰ আধুনিক যুগ বুলি কওঁ পষ্ট মডাৰ্নিজিমৰ এৰাৰ একোটা বিশিষ্ট গল্প তেখেতসকলে লিখি থৈ গৈছে এগৰাকী গল্পকাৰ হিচাপে আৰু গল্প ভাল পোৱা এগৰাকী সাহিত্য অনুৰাগী হিচাপে আপোনাৰ প্ৰিয় গল্পকাৰ গৰাকী কোন আৰু কোনটো গল্পই আপোনাৰ মনত এক বিশেষ ৰেখাংকিত কৰে প্ৰিয় গল্পকাৰ বহু কেইজনেই আছে কিন্তু তাৰ ভিতৰত যদি ক'বলৈ যায় মই সৌৰভ চলিহাৰ গল্প ভাল পাওঁ সৌৰভ চলিহাৰ
সৌৰভ চলিহাৰ প্ৰায় গল্প প্ৰায়খিনি গল্পই ভাল লাগে। 6 দশকৰ গল্পৰ যিখিনি গল্প, অশান্ত ইলেক্ট্ৰন, তাৰপাছত বাৰ্কাৰল, এনেকুৱা ধৰণৰ গল্পবোৰ। তাৰপাছত আৰু দুপৰীয়া, সিহঁতেও পাহাৰ বগালে, বিনাকুটি, এইখিনি গল্প মোৰ সৌৰভ চলিহাৰ গল্প মোৰ আটাইতকৈ প্ৰিয় বুলি ক'ব পাৰি। চলিহাৰ বেলেগ অসমীয়া ধৰণে সাহিত্য গল্প লিখে। এক বিশেষ হয় তেওঁ হয় আচলতে প্ৰদান কৰিবলৈ সক্ষম হৈছে। এহাতে বিজ্ঞান, এহাতে কাৰিকৰী দিশ, আৰু এহাতে তেখেতৰ সাহিত্যৰ মাজেৰে সেই কথাখিনিকে তেওঁ কবলৈ বিচাৰিছে। তাত হাইজেনবাৰ্গৰ প্ৰভাৱ থকা বুলিও বহু সমালোচকে কব খুজিছে। গতিকে সৌৰভ চলিহাৰ এইসমূহ গল্প অসমীয়া গল্প বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ গল্প। গতিকে হয় সৌৰভ হয় চলিহাৰ বাদে আৰু ভাল গল্প আপুনি ভাল পায়? সৌৰভ চলিহাৰ উপৰিও আৰু মই প্ৰণৱজ্যোতি ডেকাচৰৰ গল্প ভাল লাগে, বেৱাৰিছ লাছ আৰু তেনেকুৱা ধৰণৰ গল্প, এলেহীয়া কাউৰীৰ সাধু, যিখিনি গল্প আছে সেইখিনি গল্প ভাল লাগে তেখেতৰ ছাৰৰ। শ্ৰীকৃষ্ণৰ বুলি তাৰপাছত এটা গল্প আছে, সেই গল্পটো বিশেষ চৰ্চা লাভ কৰা নাই, কিন্তু সেই গল্পটো হয় শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী আপুনি পঢ়িছে চাগে। সেই গল্পটো কিন্তু অসমীয়া সাহিত্যৰ অন্যতম এটা শ্ৰেষ্ঠ গল্প বুলি ক'ব পাৰি দৰাচলতে। হয় 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 প্ৰণৱজ্যোতি ডেকাচাৰ্যৰ গল্প ভাল লাগে, আৰু অপূৰ্ব শৰ্মা ছাৰৰ গল্প, এজন কবিৰ মৃত্যু, আৰু আমাৰ এজন কবিৰ মৃত্যু, তাৰ গল্পখিনি। অপূৰ্ব শৰ্মা ছাৰৰ আচলতে প্ৰতিটো গল্পই ভাল লাগে। তেওঁ খুব বিৰতিৰ মাজত গল্প লিখে, বেছি গল্প লিখা নাই, কিন্তু প্ৰতিটো গল্পই মানে কি আৰু বহুত কথা শিকিব পাৰি। মৌচুমী কন্দলীৰ গল্প ভাল লাগে। তেনেকে প্ৰায় এনেকুৱা বহু সাহিত্যিকে অসমীয়া সাহিত্যৰ ভঁৰাল আচলতে চহকী কৰি থৈ গৈছে। আৰু সুপ্ৰকাশ ভূঞাই সুন্দৰভাৱে কথাখিনি কলে যে তেখেতে যিসমূহ গল্প ভাল পায়, সেই গল্পসমূহ সৌৰভ কুমাৰ চলিহাৰ গল্প, তেখেতে অশান্ত ইলেক্ট্ৰনৰ কথা কলে, আন আন গল্পৰ কথা কলে, তেখেতে প্ৰণৱজ্যোতি ডেকাৰ গল্পৰ কথা কলে, অপূৰ্ব শৰ্মা ছাৰৰ গল্পৰ কথা কলে। মই আন দুটামান কথা সুপ্ৰকাশ ভূঞাৰ পৰা জানিবলৈ বিচাৰিছো যে সাম্প্ৰতিক সময়ত অসমীয়া সমালোচনাত যিটো ধাৰা, সেই সমালোচনা ধাৰাটোক লৈ এক বিশেষ আলোচনা চলিছে। আপোনাৰ মতে গল্পকাৰ এগৰাকী বা কবি এগৰাকী বা সাহিত্যৰ যিকোনো ক্ষেত্ৰতে জড়িত এগৰাকী সাহিত্যিকক সমালোচকে প্ৰভাৱান্বিত কৰে নেকি, বা সমালোচনাকে উৎসাহিত কৰিব পাৰে নেকি, বা সমালোচক এগৰাকীয়ে তেওঁক নিৰুৎসাহিত কৰিব পাৰে নেকি? সমালোচকৰ ভূমিকা কেনে বুলি আপুনি ভাবে? সমালোচকৰ ভূমিকা যথেষ্ট আছে। সমালোচকে আচলতে ভাল সাহিত্য পাঠকৰ মাজলৈ, যিখিনি সাহিত্য বিশেষভাৱে আলোচিত হোৱা নাই, অৰ্থাৎ তেওঁ সমালোচকজনৰ দৃষ্টিত যদি সেইখিনি ভাল বুলি ভাবে, তেওঁ সেইখিনি উলিয়াই আনিব লাগে। আৰু যদি সাহিত্যৰ মানে ভালৰ বাবে তেওঁ ভাল সাহিত্যখিনি উলিয়াই আনিব পাৰে, আৰু পাঠকৰ মাজলৈ তেওঁ লৈ যাব পাৰে সমালোচনাৰে। মই সমালোচনা আচলতে সুধিছে, এই প্ৰশ্নলৈ যাম। তাৰ আগতে জানিবলৈ বিচাৰিছো এটা কথা, যে আপুনি এতিয়া সাহিত্য একাডেমি যুৱ বঁটা লাভ কৰিলে, আপোনাৰ দায়িত্ব আৰু বাঢ়িল। আগন্তুক দিনত আপোনাৰ গল্পক লৈ নতুন কিবা কিতাপৰ পৰিকল্পনা আছে নেকি? কিতাপৰ পৰিকল্পনা, মই আচলতে গল্প লিখিম, আৰু গল্প লিখি আছো। কেইটামান গল্প হৈছেগৈ। সদ্যহতে কিতাপৰ পৰিকল্পনা কৰা নাই, কিন্তু মই এতিয়া আচলতে গল্প লিখিব লাগিব, আৰু ভাল ভাল গল্প লিখিব লাগিব। তাৰ পাছতহে মই কিতাপৰ কথা ভাবিম। আৰু এতিয়া সদ্যহতে মই কিতাপৰ পৰিকল্পনা কৰা নাই। হয়, নজৰুল ইছলাম নামৰ এগৰাকী ব্যক্তিয়ে এটা প্ৰশ্ন সুধিছে। তেখেতে সুধিছে যে সমাজ সচেতন এজন সুলিখক হিচাপে সুপ্ৰকাশ ভূঞাদেৱলৈ মোৰ এটি প্ৰশ্ন। আজিৰ সমাজত যুৱ প্ৰজন্মৰ কৰণীয় আপোনাৰ পৰা জানিবলৈ বিচাৰিছো। আজিৰ সমাজ ব্যৱস্থাত যুৱ প্ৰজন্মৰ কৰণীয় কি, এই বিষয়ে তেখেতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছে। হয় হয় মই নিজেও এজন যুৱক। আচলতে মই যুৱ প্ৰজন্মই কি কৰিব লাগে সেইখিনি পৰামৰ্শ দিয়াৰ ধৃষ্টতা মোৰ নাই, কিন্তু মই ভাবো আচলতে আমি নিজৰ ক্ষেত্ৰত কামবোৰ ভালদৰে আন্তৰিকতাৰে সততাৰে কৰি যাব লাগে। সেই কামখিনি আমি আমাৰ নিজৰ যিখন ক্ষেত্ৰ আমি বাছি লৈছো, প্ৰতিজন যুৱকে সেই তাত ভালদৰে আমি নিজৰ কামবোৰ কৰি যাব লাগে। আমি কৰ্ম সংস্কৃতিক গুৰুত্ব দিব লাগে।
সকলো ধৰণৰ কাম আমি যি ভাল পাওঁ তাক আন্তৰিকতাৰে কৰি যাব লাগে আৰু নিজৰ বেষ্ট দিব পাৰিলেই ভাল আৰু ব্যস্ত কৰ্মসংস্কৃতিৰ মানসিকতা গঢ় দিব লাগে মই সেইটোৱে ভাবো ডক্টৰ বিদুলা শৰ্মা বাইদেউ লিখিছে সুন্দৰ অনুষ্ঠান আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছো বিদুলা মেম আমাৰ বাবে দৰাচলতে এক প্ৰেৰণাৰ উৎস আৰু মেমে আমাক বিভিন্ন সময়ত দিহা পৰামৰ্শৰ লগতে আমাক উৎসাহিত কৰি আহিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যাপিকা আৰু বাইদেউক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠানটো চোৱাৰ বাবে আন কিছু আমি ল'ব বিচাৰিম আন কিছু প্ৰশ্ন আমি ল'ব বিচাৰিম আমি সেই প্ৰশ্নসমূহৰ উত্তৰ পৰৱৰ্তী সময়ত আমি দিব বিচাৰিম মেঘালী ঠাকুৰীয়াই লিখিছে অভিনন্দন জনালো আৰু সুপ্ৰকাশ মেঘালী ঠাকুৰীয়া আপোনাক অভিনন্দন জনাইছে আপুনি কি ক'ব বহুত ধন্যবাদ তেওঁলোক হয় নজৰুল ইছলামীয় অভিনন্দন জনাইছে আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আন কিছু মন্তব্যলৈ আমি আহিবলৈ বিচাৰিছো দীপৰাজে লিখিছে সুপ্ৰকাশ দা কেতিয়াবা কবিতা লিখিছে নে কবিতা লিখা আৰু গল্প লিখা নিজৰ সাংঘাতিক অমিলটো জানিব বিচাৰিছো তেখেতে আচলতে অমিলটো জানিব বিচাৰিছে কি ক'ব আপুনি সুপ্ৰকাশ আচলতে সকলো লেখকেই কবিতাৰে আৰম্ভ কৰে নিজৰ যাত্ৰাটো আৰু পাছত কেতিয়াবা কবিতা এতিয়া মোৰো স্বাভাৱিকতে তেনেকুৱা হৈছিলে মই কবিতাৰে আৰম্ভ কৰিছিলো কবিতা লিখা আৰু গল্প লিখা আচলতে মই সৰুতেই ছাত্ৰাৱস্থাতেই আচলতে কবিতা লিখিছিলো গতিকে মই কৈছো যে কবিতাৰ পৰিসৰটো অকমান কি আৰু মই ক'ম যে খুব কমপ্লেক্সনেছৰ দৰৱ কম শব্দৰ ভিতৰত তাত নীৰৱতাৰ কথা থাকে বহুত মানে কি আৰু কমপ্লেক্সনেছ ৰাখি পেলাই মানে সংক্ষিপ্ত ৰূপত নিজৰ কথা প্ৰকাশ কৰিব লাগে কিন্তু গল্পত তাতকৈ স্পেচটো অলপ বেছিকৈ পোৱা যায় তাত নিজৰ কথাখিনি কাহিনী এটাৰ যোগেদি আচলতে কথাখিনি উপস্থাপন কৰিব পাৰি কবিতাত কেতিয়াবা কাহিনী নাথাকিবও পাৰে কবিতা কিছুমান ইমেজ হয় আমি দীপৰাজকো ধন্যবাদ জনাইছো আমাৰ অনুষ্ঠান চাই থকাৰ বাবে আৰু কবিতা লিখা আৰু গল্প লিখাৰ যি প্ৰসংগ এই প্ৰসংগ সম্পৰ্কে অতি সুন্দৰভাৱে সুপ্ৰকাশ ভূঞাই বুজাই দিলে আৰু এটা সুন্দৰ কথা ক'লে যে সকলোৱে কবিতাৰ জৰিয়তে আৰম্ভ কৰে মই যিমান দূৰ সাহিত্যত জানো প্ৰথমতে কবিতা লিখিবলৈ আৰম্ভ কৰিছিলে অপৰ্ণা বাইদেৱে লিখিছে অপৰ্ণা দেৱীয়ে লিখিছে অভিনন্দন জনালো অপৰ্ণা বাইদেউ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো আমাৰ অনুষ্ঠানটো চোৱাৰ বাবে আৰু আপোনাৰ দৰে ব্যক্তিয়ে আমাক উৎসাহ আৰু অনুপ্ৰেৰণা দিলে নিশ্চয় আমি আগন্তুক দিনত আমাৰ অনুষ্ঠানসমূহ আগবাঢ়ি যোৱাৰ বাবে সক্ষম হ'ব আপোনালোকৰ অভিভাৱকত্ব আমি বিচাৰিছো হয় বহুত ধন্যবাদ বাইদেউ ছয়ানিকা ভূঞাই লিখিছে অভিনন্দন ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো ছয়ানিকা অসীম কুমাৰ হাজৰিকাই লিখিছে অভিনন্দন সুপ্ৰকাশ দা গল্পকথক সুপ্ৰকাশ ভূঞাৰ গল্পত আছে পাশিক সংযম সংলাপ প্ৰক্ষেপণত বিৰাজমান অনুভৱী মনৰ গুণগত মান কথাশিল্পৰ ক্ষেত্ৰত এই শৈল্পিক সংযম মানে কোনো শব্দৰ বাহুল্য নহয় ইয়াৰ পৰিৱৰ্তে নিৰ্বাচিত শব্দৰ গভীৰতা এই কলাত্মক দক্ষতাই তেওঁৰ কণ্ঠ যে এক সম্ভাৱনাপূৰ্ণ তাকেই প্ৰতীয়মান কৰে অপ্ৰত্যাশিতভাৱেই তেওঁৰ যুৱ বঁটা প্ৰাপ্তিত আমি সুখী হৈছো ভূঞাৰ গল্পৰ মই এজন মুগ্ধ পাঠক কি ক'ব সুপ্ৰকাশ ভূঞা অসীম কুমাৰ হাজৰিকা মন্তব্য বৰ ধুনীয়াকৈ লিখিছে বহুত ধন্যবাদ অসীম কুমাৰ হাজৰিকা কথাখিনি মোকো মুগ্ধ কৰিছে আচলতে হয় অমল দাসে দেখি সুন্দৰ অনুষ্ঠান ধন্যবাদ জনাইছো আমি অমল দাসলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো সোমনাথ বৰাই লিখিছে সুপ্ৰকাশে কথা কমকৈ কিয় তেওঁৰ কম কথা কোৱাৰ লগত চুটি গল্পৰ সম্পৰ্ক আছে নেকি সুপ্ৰকাশ কথা কমকৈ কওঁ বাৰু কথাটো মোক বহুতেই কয় কথাটো আচলতে কথাটো এনেকুৱা মই হয়তো কথা অকমান কমকৈ কওঁ গতিকে মোৰ ভিতৰত বহুত কথা জমা হৈ থাকে আৰু মই গল্পৰ যোগেদি কথা ক'বলৈ বিচাৰো কথাটো তেনেকুৱাও হ'ব পাৰে কিন্তু মই কথা পাতো মানে কথা নপতো নহয় কথা পাতো কিন্তু অকমান
মানে সংক্ষিপ্তৰ ওপৰত ক'বলৈ যত্ন কৰোঁ। মোৰ গল্প সেইটো কাৰণে বৰ দীঘল নহয়। মই গল্প দীঘল কৰিবলৈ কষ্ট কৰিবলগীয়া হয় আচলতে। মানে আকৌ মই গল্পটো লিখি গল্পটো ছুটি হৈ গৈছে, যে মই আকৌ দীঘল কৰিব লাগিব, মই আকৌ মানে সেইটো সম্পাদনা কৰোঁ। গতিকে হয় বাৰু, মোৰ কথা কম কাৰণে গল্পটো তাৰ প্ৰভাৱ এটা আছে। কিন্তু কথা পাতি ভালেই পাওঁ, কথা একেবাৰে নোকোৱাও নহয় বাৰু। ৰবি শৰ্মা বৰঠাকুৰে লিখিছে সুন্দৰ অনুষ্ঠান, আমিও আন্তৰিক অভিনন্দন জনালো। এজন যুৱক হিচাপে তেওঁৰ কথাখিনি শুনি ভাল লাগিল। ৰবি বহুত শৰ্মা ধন্যবাদ বৰঠাকুৰে বাইদেউলৈ। জ্ঞাপন কৰিলো। বিজুলা শৰ্মা বাইদেউক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো। বাইদেউলৈ বহুত ধন্যবাদ। দেখুৱাবলৈ অনুৰোধ কৰিছো। মই সুপ্ৰকাশ ভূঞাৰ ওচৰলৈ আমি এটা প্ৰশ্ন লৈ আহিছো, আৰু এই প্ৰশ্ন তাৰ পিছত আমি সামৰণি মাৰিম। সাম্প্ৰতিক সময় অসমীয়া সাহিত্যৰ সেই ধাৰাত তুমি গল্প কিদৰে দেখা? সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মৰ যিসকল গল্পকাৰী গল্প লিখি আছে, সেই গল্পকাৰসমূহৰ গল্পৰ ধাৰা, সেই ধাৰা বিশ্ব সমসাময়িক ধাৰাৰ সৈতে একে মানৰ বুলি তুমি ভাবানে? হয় হয়, প্ৰথম বাক্যটো মই শুনা নাপালো। সাম্প্ৰতিক কি ধাৰা বুলি কৈছিলে? সাম্প্ৰতিক সময়ৰ নৱপ্ৰজন্মৰ যিসকলে গল্প লিখি আছে, সেই গল্পৰ যি ধাৰা আৰু বিশ্বৰ সাম্প্ৰতিক সময়ৰ গল্পৰ যি ধাৰা, সেই গল্পৰ ধাৰা একে মানৰ বুলি তুমি ভাবানে? সুপ্ৰকাশ ভাই শুনি আছেনে? হয় হয় হয়, শুনিছো মই। খালি কথাখিনি মাজে মাজে অস্পষ্ট হৈ গৈছে। তুমি হয়তো নৱপ্ৰজন্মৰ গল্পৰ ধাৰাৰ বিষয়ে কৈছা, হয় নহয়? সাম্প্ৰতিক সময়ৰ অসমৰ নৱপ্ৰজন্মৰ যিসকল গল্পকাৰী গল্প লিখি আছে, তেওঁলোকৰ যিসমূহ, আপোনাকে ধৰি তেওঁলোকৰ গল্পৰ যি ধাৰা, সেই হয় ধাৰা হয়, আৰু বিশ্বৰ সাম্প্ৰতিক সময়ৰ গল্পৰ ধাৰাৰ একে ধাৰাৰে বুলি আপুনি ভাবেনে? একে মানৰে বুলি আপুনি ভাবে? নৱপ্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰতো মোৰ প্ৰিয় গল্পকাৰ আছে। প্ৰায়খিনি গল্প মই আগ্ৰহেৰে পঢ়িছো বা পঢ়ি আছো। তেওঁলোকৰ গল্প আমাৰ সমসাময়িক প্ৰায় সকলোখিনি গল্প, কোনোবাই এটা গল্প লিখিছে, মই তেওঁলোকৰ গল্প পঢ়িও মনত ৰাখিছো। তেওঁলোকে গল্প ক'বলৈ যত্ন কৰি আছে, আৰু দেখো যে গল্পবোৰত সম্ভাৱনা আছে। তেওঁলোকে এদিন ভালদৰে গল্প ক'ব পাৰিব, আগত উঠা গল্প ক'ব পাৰিব। বিশ্ব সাহিত্যৰ লগত ফেৰ মাৰিব পৰা গল্প আছে, তুলনামূলকভাৱে নাইকিয়া নহয়। কিন্তু বিশ্ব সাহিত্যৰ লগত তাল মিলাই যাবলৈ হলে, খোজ মিলাই যাবলৈ হলে আৰু নিজকে কৰ্ষণ কৰিব লাগিব। বিশ্ব সাহিত্যৰ বিভিন্ন লেখকসকলৰ লগত আজিকালি সহজতে তেওঁলোকৰ ক'ত কি চলি আছে চাব পাৰো। গতিকে অলপ আৰু পঢ়া শুনা কৰিব লাগিব। সেইখিনি অধ্যয়নৰ যোগেদি বা তেওঁলোকে সমাজ ৰাজনীতি সাম্প্ৰতিক গোটেই কথাখিনি হাতলৈ আনি সেইখিনিৰ তাৰ ৰসায়নৰ মাজেদি যদি ধুনীয়াকৈ কথা কলাত্মকভাৱে তুলি ধৰিবলৈ যত্ন কৰে, নিশ্চিতভাৱে তেওঁলোকে ফেৰ মাৰিব পাৰিব। আৰু ভাল গল্প আছে মোৰ বিশ্ব সাহিত্যৰ লগত মানে কি আৰু, বিশ্ব সাহিত্যৰ দৰেই লিখিবলৈ যত্ন কৰা গল্পকাৰ আমাৰ সমসাময়িক গল্পকাৰ, নৱপ্ৰজন্মৰ গল্পকাৰ আছে। মোৰ তেওঁলোকৰ গল্প ভাল লাগে। সেইয়াই আৰু ক'বলগীয়া। মই আন এটা কথা সুধিবলৈ বিচাৰিছো, আমাৰ গ্ৰন্থ কথাৰ যি এক প্ৰয়াস, অসমীয়াৰ ভালেসংখ্যক গল্পকাৰৰ গল্প আমি অডিঅ' এটা প্লেটফৰ্মত আনিবলৈ চেষ্টা কৰিছো, উপন্যাস আমি অডিঅ' প্লেটফৰ্মত আনিবলৈ চেষ্টা কৰিছো, কবিতাক আমি অডিঅ' প্লেটফৰ্মত আনিবলৈ চেষ্টা কৰিছো, আৰু এই গ্ৰন্থ কথাৰ যি এক প্ৰয়াস, এই প্ৰয়াস সম্পৰ্কে আপোনাৰ অভিমত? হয়, গ্ৰন্থ কথাৰ প্ৰয়াস আচলতে প্ৰয়াসক লৈ মই বহুত আশাবাদী। আচলতে সাহিত্যক অধিক জনমুখী তুলিব বুলি মই ভাবো। মানুহৰ মাজলৈ লৈ যাব ভাল ভাল সাহিত্য, বা সাহিত্যৰ আলোচনাবোৰ, এনেকুৱা আড্ডাবোৰেও মই এইখিনি নিয়মীয়াকৈ শুনি আহিছো। ভাল লাগিছে। অলপতে বোকাৰ বঁটা বিজয়ী বানু মুস্তাকৰ গল্পৰ বিষয়ে যি আলোচনা হৈছিলে, বা অসমীয়া সাহিত্যৰ সম্ভাৱনা, সেই অনুষ্ঠানটো বৰ ভাল পাইছিলো। গতিকে মই প্ৰায়খিনি অনুষ্ঠানেই খুব আগ্ৰহেৰে গ্ৰন্থকথা শুনি আছো, বা গ্ৰন্থকথাৰ যিবোৰ গল্পপাঠ হৈছে
মই খুব আগ্ৰহে শুনিছো। ভাল হৈছে, এটা ভাল কাম, আৰু এই অসমীয়া সাহিত্যক অধিক গতিশীল কৰি তুলিব বুলি মই আশাবাদী। ধন্যবাদ জনাইছো সুপ্ৰকাশ, সুপ্ৰকাশ। মোৰ আৰু এটা প্ৰশ্ন, শেষৰ প্ৰশ্ন। গ্ৰন্থপথাৰ যি গল্প আপুনি শুনিছে, বোধকৰো শুনিছে, তাৰে মাজৰ প্ৰিয় গল্প এটা দুটাৰ নাম ক'ব পাৰিব নেকি? হয় হয়, মই আচলতে গল্পৰ প্ৰায়খিনি গল্প নীলভদ্ৰ ছাৰৰ গল্পটো শুনিছিলো, নিৰুপমা বৰগোহাঁঞিৰ গল্পটো, আৰু সিহঁতেও সৰব চলিহে সিহঁতেও পাহাৰ বগালে গল্পটো শুনিছিলো। আৰু প্ৰায়খিনি গল্পই মই শুনি আছো, জুৰি বৰুৱা, পঞ্চানন হাজৰিকা, অংকিতা বৰুৱা, উপাসনা শইকীয়া, সকলোৰে গল্প মই শুনি আছো। আপোনাৰ ফালৰ পৰা কিবা ছাজেশ্যন বা ফিডবেক আছে নেকি, যে আপুনি ভাবে যে এইখিনি কৰিলে আৰু ভাল হ'ব, অধিক আকৰ্ষণীয় হ'ব, বা কিবা তেনেকুৱা কথা যদি আছে? গল্পকাৰ, নতুন নতুন লেখক কথাত যদি অন্তৰ্ভুক্ত কৰে আৰু ভাল সাহিত্যখিনি উলিয়াই আনে, তেতিয়া আৰু ভাল হ'ব। আৰু গ্ৰন্থকথাৰ এনেকুৱা আড্ডাবোৰ, সাহিত্যৰ আড্ডাবোৰ হৈ থাকিব লাগে, তেতিয়া মানুহে আৰু তাৰ লগত জড়িত হ'ব পাৰিব। সেইখিনি আৰু ভাল হ'ব তেতিয়া। আমি হয়, ধন্যবাদ ধন্যবাদ। সুপ্ৰকাশ ভূঞাক। আৰু গ্ৰন্থকথাতে আপোনালোকে শুনিবলৈ পাব সুপ্ৰকাশ ভূঞাৰ এটি গল্প, জাগৰণৰ গল্প। আৰু এই জাগনৰ গল্প নামৰ গল্পটো আমাৰ গ্ৰন্থকথাত অন্তৰ্ভুক্ত হৈ আছে। যদি কোনোবাই সুপ্ৰকাশ ভূঞাৰ গল্প শুনিব বিচাৰে, তেতিয়াহ'লে আমাৰ গ্ৰন্থকথা.com-ত আপোনালোকে শুনিবলৈ পাব। আমি সুপ্ৰকাশ ভূঞাই ইমান সময় দিয়াৰ বাবে আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অতি ব্যস্ততাৰ মাজতো তেখেতে আমাক যিখিনি সময় আমাক দিছে, সেই সময়খিনিৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ হৈ ৰম। আৰু যিসকল দৰ্শকে আজি এই অনুষ্ঠানটো চালে, আটাইকে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। আমি পুনৰ কেতিয়াবা সুপ্ৰকাশ ভূঞাৰ সৈতে কথা পাতিম, গল্পৰ কথা পাতিম, সাহিত্যৰ কথা পাতিম, জীৱনৰ গল্পৰ কথা পাতিম, আৰু আপোনালোক আটাইৰে পৰা সহায় সহযোগিতা আগন্তুক সময়ত কামনা কৰিলো। ধন্যবাদ, শুভৰাত্ৰি। ধন্যবাদ।